দুচকু জাপ খালে প্ৰীতিয়ে বিৰাই এটুপ এটুপকৈ চকু লুকুকাই দুচকু মেলিলে প্ৰতিটো পুৱাই তৰা জনৰে গান ৰজন জনাই তুমি চুলেই হেনো তুমি চালেই হেনো ইতিহাসে নপাত লুটিয়াই তুমি দিনৰ তুমি ৰাতিৰ আকাশ বতাহ সকলো সামৰি তো সেয়াই আৰু a new day and a new vlog আজিৰ ভিডিঅ'টো একদম এই হট সিটৰ পৰা আৰম্ভ কৰিছো আৰু ইফালে একদম খা খজলি কিবা কিবি আছে গম পাইছেতো কিবা কিবি থাম্বনেলখন চাই তো মানে আহিছো আৰু মানে এতিয়া একো নকম বেলেগ একো জাষ্ট ঘৰৰ পৰা আৰম্ভ কৰিছো ভিডিঅ'টো চাওক तो घर से निकलते ही और कुछ दूर चलते ही माने ठंडा ठंडा लगी गल हेकाने एकदम जैकेट जैकेट मारि लैसु जेहेतु फेस्टिवल टाइम और बर्तमान गई आसु आमी सिटी सेंटर माने फेस्टिवल टाइम माने किबा किबि होय থাকে যে মানে ক্রিসমাস হোক বিহু হোক ডেকোরেশন কৰিছে এখানে হে ডেকোরেশনে চাব আইছো ৰব কেনেকুৱা বাই ডেকোরেশন কৰিছে এবাৰ ওই দেখো ফেস্টিভেল জিয়ে নক কিন্তু সিটি সেন্টাৰত কিন্তু পইচা খৰচ কৰি মানে ডেকোরেশন কৰে আৰু তেতিয়া হে মানুহ এট্ৰেক্ট হ'ব ন নলে মানুহ কোত আইব पूरा एकदम क्रिसमस गुंडाई गए एकदम की वाओ इफाली गई এই উপর জানি ফটো মারি আছে উপরত যাবা ডাইরেক্ট হ্যাঁ মানুহে বজাৰ সজাৰ কৰা বাদ দি সব এই সেকশনতে সোমাই আছে সব ফটো মাৰাৰ কাৰণে ৰিলস বনোৱাৰ কাৰণে ভালে ধুনীয়া লাগিছে একদম সব এয়া দেখাইছো তো মই আৰু এইফালে সব একদম ক্রিসমাস ট্রিটো আৰু এই সব মানে ভিৰ বাপৰে তো ইয়াত বেছি সময় নষ্ট নকৰো তো বৰ্তমান যাও আমি ষ্টুডিঅত যো দেখাইছিলো মই তো ষ্টুডিঅত মানে কি এবাৰ যে মই জুবিন গাৰ্গৰ যে এক্টিং কৰিছিলো যে পাৰ্ট 3 তো সেই জুবিন গাৰ্গৰ এক্টিংৰ মানে কি ডাবিং আছে তো সেই মায়াবিনীক লৈ এতিয়া ডাবিংত যাও বলক আৰু এটা বস্তু আপোনালোকে যে সিটি সেন্টাৰ আহে এই গছবিলাকৰ তলত গাড়ী কেতিয়াও নথব কাৰণ এই বগা বগা দেখিছেনে বগা বগা এইবিলাক সব চৰাই হয় ঘনচিৰিকা তো এইবিলাক চৰাই সব ভাগি থৈ দিয়াতে এই দেখিছে সেইকাৰণে মই অলপ এই নাথাকা জেগাত থৈছে এইখিনি জবাৰ শিক্ষা পাইছো সেইকাৰণে থোৱা নাই তো এতিয়া ষ্টুডিঅত যাওঁ ষ্টুডিঅত ডাবিং আছে ডাবিং জুবিন গাৰ্গৰ ডাবিং তো তাতে যাওঁ ষ্টুডিঅ'ৰ এড্ৰেছে গম নাপাওঁ ৰ'ব এতিয়া ষ্টুডিঅ' বিচাৰিব লাগিব অলপমান ৰখি আগত ৰখি আৰু হেৰি কৰিব লাগিব এতিয়া গৈ আছোঁ পালোঁ ভাঙাগড় ব্ৰিজ তো গৈ আছোঁ আৰু এটা ষ্টুডিঅ'টো বিচাৰিব লাগিব ৰ'ব মানে ষ্টুডিঅ' ক'ত আছে বা মানে ক্ৰিমচন ট্ৰি ষ্টুডিঅ' তো মানে এই উজান বজাৰতে আছে বুলি কৈছে তো আহি পালোৱে আৰু এতিয়া মানে নিহাৰক ফোন কৰোঁ ৰ'ব ফোন কৰি সুধি লওঁ এড্ৰেছটো তো লোকেশ্যন মতে ইয়াৰ পৰা 900 মিটাৰমান আছে তো এই পালোৱে আৰু এই আহি পালোঁ ক্ৰিমচন ট্ৰি ষ্টুডিঅ' একদম চাউণ্ড প্ৰুফ ষ্টুডিঅ' হয় একদম মজা ইয়াত একদম ডাবিং কৰিম এতিয়া মই তো বহুত সন্ধানৰ পিছত বিচাৰি পালোঁ দিয়ক ষ্টুডিঅ'টো এইটো ষ্টুডিঅ' একদম ধুনীয়া ইয়াত ডাবিংটো হ'ব আৰু নিহাৰ আহি পাইছে ইমান মানে বহুত দৌৰালা ফাইনেলি হ'ব তাকে ফাইনেলি হ'ব আৰু এইফালে যুজা চলি আছে এয়া নিজকে যেতিয়া এনেকৈ জুবিন গাৰ্গৰ ৰূপত দেখোঁ মানে মন চন একদম কিবা একদম বেলেগ কিবা লাগি যায় তো এয়া ৰেডি হৈ গ'লোঁ একদম মাইক চাইক দি দিছে ধুনীয়াকৈ ডাবিং আৰম্ভ আৰু এনেকুৱা এটা মাইকত কেতিয়াবা এটা গান গাব লাগিব ৰ'ব মজাকৈ আচ্ছা 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 কৰি যা ভালে ভালে ঠিকে বলতে আছিল নেকি আচ্ছা ঠিকে ঠিকে আছে কৰি যা আচ্ছা কৰি যা ভালে ভালে আচ্ছা ঠিক আছে কৰি যা ভালে ভালে আচ্ছা ঠিক আছে দেখোন কৰি যা আচ্ছা ঠিক আছে কৰি যা ভালে ভালে ৰ এতিয়া বু নহয় অলপ দেৰিকে পিছত নাই 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 মানে অলপ দেৰিকে এইবোৰ পিছত ৰ এতিয়া নহয় অলপ দেৰিকে এইবোৰ পিছত তেওঁলোকৰ কাৰণে ইটস ফৰ দ্য পিপল হু ক্যানট বাই দ্য টিকেটস ঠিক আছে না ঠিক ভইচ মিছমেচ হৈছে কিন্তু অলপ কি যে হ'ব নাজানো আৰু মোৰ ভইচটো এইটো মেগা ভিডিঅ'ত জুবিন গাৰ্গৰ লগত শংকুৰাজ কোঁৱৰৰ মানে কেৰেক্টাৰ দেখিবলৈ পাব আপোনালোকে কেনে লাগিছে হয় নেকি শব্দ নহয় এটা লাইন আৰু ইলি জনাৰ পিছত গম পাবা আৰু লাইন সেইটো অলপ ক'বলৈ দিগদাৰ সেইটো পিছত কম তো অলপ টাইমলৈ উঠি আহিলোঁ আৰু তোমাৰ নামটো কৈ দিয়াচোন এবাৰ মোৰ ৰঞ্জয় আচ্ছা মানে এই গোটেইখিনি কৰি আছে দেখিছে আপোনালোকে তোমালোকে কেনেকুৱা পাইছা বঢ়িয়া হৈছে তো এনে কৰি থাকোঁ মাজে মাজে তাকে আৰু তো মানে এতিয়া বাকীখিনি কৰোঁ ৰ'ব তো অৱশেষত মেইন মানুহৰ লগত
বহিব পালো মানে এতিয়া কোৱাচোন কেতিয়া আহিব মানে এখন অপেক্ষা মানুহে মানে বহুতে অপেক্ষা কৰি 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 মানে সোধে বহুতে কেতিয়া আহিব শ্বুটিং কৰিলি কেতিয়া আহিব কৈ দিয়াচোন মই এটা বস্তু মনত আছে লাষ্ট ব্লগটোত মই কৈছিলো এই 10-15 তাৰিখ ছেপ্টেম্বৰত আহি যাব কৈছিলো ডিচেম্বৰ হল কেইদিনৰ পিছত 2026 পাব হয় হয় কিন্তু এতিয়া নিউ ইয়ৰৰ আগত আহি যাব মানে ডেটটো ফিক্স মানে অকমান কাম বাকি আছে 27-28 তাৰিখ মানে আহি যাব আচ্ছা টিজাৰটো 25 তাৰিখ হলাম টিজাৰটো ওলালে তাতে ডেটটো দিয়া হ'ব মানে মানে এই ডিসেম্বৰৰ 25 তাৰিখে খ্ৰীষ্টমাছৰ দিনা টিজাৰটো দিবা আচ্ছা আৰু ক'ত দিবা এই টিজাৰটো এটো এনজিডি ফিল্মতে আহিব আৰু ইনষ্টাগ্ৰামত আহিব ইনষ্টাগ্ৰামত যাৰ যাৰ লগত কলেব কৰিব পাৰো আৰু আচ্ছা তো আহি যাব আৰু মানে 27-28 তাৰিখে তোমাৰ আপডেট দি দিম বাৰু নেক্সট ব্লগত তো মানে হেতু ডেট ফিক্স হৈছে এটা চাই লওক কি হয় তো মানে ভালে ভালে গল কেনে হৈছে মোৰ আমাৰো মজা হৈছে এটাতো আপোনালোকে চালে গম পাব মই বাৰু লিংক সব ইনষ্টাগ্ৰামৰ লিংক বা গোটে চেনেলৰ লিংক মই দি দিম চাব জাস্ট আপডেট খিনি আপুনি জানি থাকিলে হ'ল তো হেয়াই আৰু তো আকৌ আহি পেলাই আমাৰ জাভেদ ডাবিঙৰ কাৰণে একদম দেৰি কৈছে হৈ দেৰি হ'ল অলপ কাম আছিল আচ্ছা আৰু এক্সাইটেড ফৰ দিস নিউ প্ৰজেক্ট বাই নিহাৰ আৰু আমাৰ লগত সব আছে আমাৰ ভেৰি অন জুবিন দা আছে তাকে ডিড ভেৰি গ্ৰেট জব তাকে কৈছো আৰু সো yes চাই থাকক আপোনালোকে আহি আছে সকলো এক্সাইটেড হৈ আছো আৰু নিহাৰ কোৱা আপোনাক কিবা এটা কম মোক কব আপোনাৰ পাৰ্টিটো যে পেন্ডিং থাকিল পাৰ্টি পেন্ডিং মানে লাজে লাগিছে মোৰ পাৰ্টিটো দিম বাৰু ধুনীয়াকে মই সময়ত কৈ দিম ধুনীয়াকে লাহে লাহে জনাম চব কমপ্লিট হৈ গ'ল এতিয়া খালি সময়ৰ কাৰণে ৰখি থাকক আৰু যেতিয়া আহিব তেতিয়া হ'ব আৰু এটা গৈ আছো লিফ্টৰ তলত এতিয়া আৰু যাওঁ আৰু ঘৰত তো বৰ্তমান টিজাৰটোৰ কাৰণে অপেক্ষা কৰক 25 ডিচেম্বৰত আহিব খ্ৰীষ্টমাছৰ দিনা তো ঘৰ পহচ গিয়া আৰু মানে কি মি এজ জুবিন গাৰ্গৰ ভিডিঅ'টো মানে ডেটটো দিছোঁ মই 27-28 তাৰিখ আহি পাব আৰু মানে কি ৰিলিজ দিয়াৰ আগে মই আপডেট দি দিম বাৰু চাই থাকিব আৰু এইবাৰ খ্ৰীষ্টমাছত মানে ইয়াত নাথাকোৱে ইয়াত মানে কি অসমত নাথাকোৱে বেলেগ এখন ৰাজ্যত যাম সেই ৰাজ্যখন হ'ল শ্বিলং তো শ্বিলঙত এবাৰ খ্ৰীষ্টমাছ পালন কৰিম তো সেয়াই আৰু তো নেক্সট ভিডিঅ'বিলাক শ্বিলঙৰ পৰা পাই থাকিব তো ভিডিঅ' শেষ কৰোঁ কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' আহি আছে খ্ৰীষ্টমাছৰ একদম মজা মজা ভিডিঅ' তো সেয়াই আৰু তো বাই